আজি আমাৰ খানাৰ মেইন মানুহ এইফালে চাওক আমি বেলেগ মানুহ নাই দিগন্ত দা আছে অংশুমান দা আছে আমাৰ বছ আছে মৃদুল দা মই আৰু আমাৰ মনটো পুৰা বেলেগ মানুহ নাই কোনো ইয়াতে আৰু এই মাংস অলপ লৈ আহিছোঁ বেছি নহয় 2 কিলো আছে ন 2 কিলো 600 গ্ৰাম বেছি নহয় সেইকাৰণে 6টা মানুহলৈ হৈ যাব আৰু এইফালে পিঁয়াজ বিলাহী সকলোখিনি ৰেডি কৰিলোঁ এতিয়া আজি দিগন্ত দাই বনাব আমি খাম খালি মই দেখাই থাকিম আজি কেনেকৈ বনাই দিগন্ত দাই দিলে দিগন্ত দাই ইয়াতে প্ৰথম দিলো পিঁয়াজ বিলাহী আৰু আজি আৰু ৰান্ধনি ঘৰ হ'ল তামোলপুৰত আহি বনাইছেহি একদম বৰপেটা খিলাত যেহেতু আজি আমাৰ শ্ব' হোৱা নাই সেইকাৰণে আৰু কিনো কৰিম বুলি খানা এটাকে কৰি দিছোঁ আৰু গুড মৰ্ণিং গুড মৰ্ণিং নহয় গুড নাইট ক'ত যায় এতিয়া ক'ত ঠিক আছে আৰু ইয়াৰ মাংসখিনি ইয়াতে দিয়া গ'ল কালাৰ আহিব আৰু লাহে লাহে এই বৰষুণ গোটেই তামাম এইটোৱে হ'ল অংশুমান দাহঁতৰ ঘৰ নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি বতৰটো অলপ এৰিছে যেন লাগিছে মানে অলপ মুকলি কৰা যে লাগিছে তথাপিতো বৰষুণ পৰি আছে ভাবিছোঁ মানে অলপ দেৰিলে চাগে বৰষুণ এৰিব আৰু সোনকালেও আজি শুই উঠিছোঁ উঠি গা ধুলোঁ গা পা ধুই মৃদুলা মই বোলো ভাবিছোঁ ওচৰতে এভাগ মন্দিৰ আছে মন্দিৰত যাম সেইবুলি দুয়োটাই গা পা ধুয়ে কাপোৰ কানি পিন্ধি ৰেডি হৈছোঁ আৰু মৃদুলা অহা নাই কাৰণে ৰখি আছোঁ আৰু আজি আমি খিলাত আমাৰ 3 নম্বৰটো দিন হ'ল কালি ভিডিঅ' বনায়ো মই দিব নোৱাৰিলোঁ এফালে বিশেষ কাৰণত যাব লগা হ'ল কাৰণে আৰু বনাওঁ সেইকাৰণে বোলো ভাবিলোঁ আজি আকৌ ভিডিঅ'টো মই বনাম আৰু আমি যিহেতু আছোঁ অংশুমান দাহঁতৰ ঘৰতে চাই থাকক ভিডিঅ'টো আজি দিনটো কি কৰোঁ সকলোখিনি এনেদৰে দেখাই গৈ থাকিম আগতে মন্দিৰৰ পৰা আহি লওঁ মৃদুলা আৰু মই এয়া এফালে মৃদুল দা মই দুইটা এনেদৰে খোজকাঢ়ি আছোঁ যিহেতু মানে ছাতি তাতি অনা নাই আৰু বৰষুণ নাই চাই থাকক কোনটো মন্দিৰত যাম এয়াই হ'ল শিলা আৰু এইখন স্কুলতে আমাৰ লাইট ছেটিংছৰ মানুহখিনি আছে যোৱাবাৰ ইয়াতে পাকঘৰ দিছিলে কিন্তু এইবাৰ পাকঘৰ ইয়াতে নাই দিয়া আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেল এইখনতে আৰু আমি মন্দিৰ এইফালে যাম ন এই শিলা লিখাই আছে ইয়াতে এইফালে মন্দিৰত যাম আমি আৰু দোকানৰ পৰা আগতে কিবা লৈ লওঁ কি কৰিছা গুড মৰ্ণিং ভালে আছা আজি হ'ব ন ওচৰ বতৰ ভাল কৰিছে আজি কৰিব লাগে হা আৰু দোকানৰ পৰা ল'লোঁ চেনি আৰু ধূপ ইয়াতে যিটো মন্দিৰত যাম আমি মানে তাত চেনি দিব লাগে বোলে সেইকাৰণে চেনি লৈ লৈছোঁ চাই থাকক আৰু সেই অকণমান দূৰ গ'লে আমি মন্দিৰ ভাগ পামগৈ আৰু এইখিনি পালোহি এটা শিৱ মন্দিৰ অলপ দূৰ গ'লে আৰু পামগৈ মন্দিৰ ভাগ ফাইনেলি আমি পাইছোঁহি আৰু মন্দিৰ ভাগ ফাইনেলি মই মন্দিৰ ভাগ ধুনীয়াকৈ দেখাই দিছোঁ এয়াই হ'ল মন্দিৰৰ চৌপাশবোৰ আৰু আহি পালোহি আমি ইয়াৰ মন্দিৰৰ সন্মুখভাগ ইয়াতে ধূপ ধূনা জ্বলাই লওঁ আগতে মন্দিৰত চাকি জ্বলাই ওলাই আহিলোঁ আহি ব'লা এতিয়া যাওঁ আৰু ক'ত যাম এতিয়া
আহি আছোঁ বজাৰলৈ। ইয়াতে এখন বজাৰ আছে, সেইকাৰণে বোলো বজাৰখনো চাই আহোঁ বুলি আহি আছোঁ আৰু এইফালেদি। আৰু আহি আহি পাই গ'লোহি বজাৰত। এয়াই হ'ল বজাৰ। অবিনাশক দেখিছোঁ আৰু আহিছোঁ এখন হোটেলতে চাহ খাবলৈ। আকৌ চুমানদাৰ বাইকখন লৈ আমি ভেল্লাত আহিছোঁ। ভেল্লাত মানে কিবা কিবি বস্তু চাব আহিছোঁ, কিবা পাওঁ চাই লওঁ। কিবা আপোনালোককো দেখাম, চাই থাকক। নহ'লে সিহঁতক ঘৰতে দিওঁ, সিহঁতে বনাই দিয়ক। আৰু সেয়াই হ'ল ভেল্লা চক। আমি এইফালৰ পৰা আহিছিলোঁ, এতিয়া ইয়াৰ পৰা যদি আমি এইটো ছাইড যাওঁ বৰপেটা পাম আৰু এইফালে গুৱাহাটী পাম। আৰু লৈ ল'লোঁ আমি সেয়া আধা কিলো কাৱৈ মাছ। এয়া মৃদুলাই পাৰিছে কলফুল। এইটো পৰিলে আজি, এইটো আমাৰ ভোজনতৰি হ'ব। তো ফাইনেলি শ্ব'লৈ যাবৰ কাৰণে ৰেডি হৈছোঁ। কিবা হয়, তথাপিতো এতিয়া মানে দিনটো বতৰটো ভালেই আছিলে, এতিয়া আকৌ অলপ অলপ বৰষুণ পৰিছে। মৃদুলাহঁত গ'লেই, মই বাকী আছোঁ আৰু মই বোলো মুখ হাত ধুই এতিয়া যাব ওলাইছোঁ। তথাপিতো তাৰ গৈ মই আগতে গৈ লওঁ, তাৰপিছত পৰিৱেশবিলাক দেখাই থাকিম, চাই থাকিব। আজিৰ পৰিৱেশ এয়া। এতিয়ালৈকে কি হয় গম নাপাওঁ, আৰু শ্ব' হ'বও পাৰে। মানুহ বৰ্তমান অহা নাই। শ্ব' আমাৰ কালিও নহ'লে, কি হ'ব আৰু বৰষুণ একদম লগ এৰিয়ে নিদিয়া হৈছে। মানে ইমানে এইকেইদিন বৰষুণ দি আছে, গধূলি হ'লে অলপ কমে। আপোনাৰ শ্ব' আৰম্ভ কৰাৰ সময়খিনি মানুহ মানে ঘৰৰ পৰা ওলোৱাৰ সময়খিনিতে বৰষুণ দিয়ে আৰু মানুহখিনি আকৌ নহা হৈ থাকে। এই ইমান দিনে বৰষুণ মানুহে বিচাৰি আছিলে, সেইকাৰণে এতিয়া বৰষুণ দি আছে, বৰষুণে নেৰা হৈ থাকে। যি কি নহওক, আমি কালি যাম সাউদৰ ভেঠা, তেনেকুৱা এখিনি জেগা আছে, তাতে যাম। তাতো বা কি পৰিস্থিতি গম পোৱা নাই এতিয়ালৈকে। আৰু এতিয়াও দেখিছে বৰষুণ এৰাই নাই। মই কেমেৰাটো বেক কৰি দেখাই দিছোঁ, দেখিছেনে বৰষুণ দিয়ে আছে, কিনকিনীয়াকৈ দি আছে। এই বৰষুণ লাগিলে বেছিকৈ দি যদি হয় তেতিয়া ভাবিব পাৰি বৰষুণটো এৰি দিব বুলি। এই এনেকৈ বৰষুণ দি থাকে। যি কি নহওক, ক'তো ওলাই যোৱা নাই কাৰণে ভিডিঅ'বোৰ বনাবও পৰা নাই, আৰু মন যায় দিবলৈ, কিন্তু উপায় নাইকিয়া হৈছে। ক'ত যাম, কি কৰিম বৰষুণৰ কাৰণে। ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব।